हेलो बंधु बान्धवीসকল आशा करूँ সকলো কুশলে আছে। এয়া ইফালে দেখিছে এটা ভয়ংকৰ এক্সিডেন্ট হৈছে। এটোৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ হয়, ডিব্ৰুগড় ডিস্ট্ৰিক্ট বাণীপুৰ হয়, এটো বাণীপুৰ তিনিআলি। আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব, সকলোখিনি দেখাম ভালকৈ এক্সিডেন্ট কেনেকৈ হ'ল কি হ'ল। আৰু আসলতে সফালে গোটেই অসমতে বানে বহুত বেয়াকৈ মানুহবিলাকক জুৰুলা কৰিছে। ৰাস্তা পদূলি একেবাৰে বেয়া হৈ গৈছে, সকলোৱে জানে। আৰু কিছুমান হৈছে কৃত্ৰিম বান, কিছুমান মানুহৰ দুখৰ ফলতো হৈছে। জাবৰ জোথেৰে নলা নৰ্দমাবিলাক পুতি পেলাইছে। বহুতো কাৰণতো হৈছে বানপানী। আৰু প্ৰাকৃতিকভাৱে যেটো হৈছে হেতুটো নকয়, নদীৰ কৰবাত বান ভাগিছে, নদীৰ পানী বাঢ়িছে, সেইখিনিতো আছে। মানুহবিলাকৰ ভুলৰ কাৰণেও বহুত হৈছে সমস্যা, যেহেতু ড্ৰেইনবিলাকত জাবৰ জোথৰ যিকোনো বস্তু দি বটল চটল এইবিলাক দি পুতি পেলাইছে। আহকচোন আমাৰ লগত ভিডিওটো চাব, সম্পূৰ্ণ সকলোখিনি গম পাব। এয়া আমাৰ ৰীতা শইকীয়া বৌ লগত ওলাইছো এতিয়া আমি। বৌয়ে কৈ দিব কথাখিনি, আপোনালোকে শুনি লওক। এই ৰাস্তাটো 37 নং ঘাইপথটো মানে পানীয়ে ডুবি আছে। আৰু আমাৰ এইটো ৰাস্তাও দেখিছে আপোনালোকে, সেইদিনা কাম কৰিছিলোঁ। ইমানেই আজিলৈকে গায়ে লৰা নাই। আমাক পাম্প এটা দি পানীটো ইপাৰে কৰাই দিম বুলি তেওঁলোকে হেৰি কৰি দিম বুলি কৈছিলে, পাম্পটো লগাই পেলাই কৰি দিম বুলি ক'লে। এতিয়ালৈকে তেওঁলোকে একো কৰাই নাই। সেই গতিকে আমি ভাবিছিলোঁ 3 দিনমান চালোঁ ৰাস্তাটো ব্লক নকৰাকৈ বোলো যদি হয় হওক, কিন্তু আজিলৈকে গায়ে লৰা নাই প্ৰশাসনৰ। সেই গতিকে আজি আমি ৰাস্তাটো ব্লক কৰিবলৈ লৈছোঁ। সকলোৱে সহযোগ কৰিলে ভাল লাগিব আৰু সেয়া কৰোঁগৈ বুলি আজি গৈ আছোঁ। মোৰ লগত ওলাই আহিছোঁ এতিয়া ৰাস্তা ব্লক কৰিবলৈ। আপোনালোকে ভিডিঅ'টো চালে গম পাব সকলোখিনি, বাকীখিনি পাছত দেখাই আছোঁ। এয়া আমাৰ বাণীপুৰ তিনিআলিৰ অৱস্থা। বাণীপুৰ তিনিআলিবিলাক গাড়ী দেখিছে কিমান ভিৰ। এইফালে চব কিমান ৰিক্সাত গাড়ীবোৰ লৈ গৈছে নহয়, বাপৰে। এইখিনি হৈছে ডিব্ৰুগড় জিলাৰ বাণীপুৰ তিনিআলি। চাই থাকক আপোনালোকে ভিডিওটো। আৰু অকণমান আগলৈ বঙালগাঁও তিনিআলিলৈকে আপোনালোকক দেখাম। ভয়ংকৰ এক্সিডেণ্ট হৈছে তাতে, সকলোখিনি দেখাম। আপোনালোকে ভিডিওটো চাই থাকক। আচলতে যিবিলাক একদম ইমাৰ্জেঞ্চি গাড়ী সেইবিলাকে আহিবলৈ দিব লাগে আৰু প্ৰশাসন থাকিব লাগে, তেতিয়া ভাল হয়। নহ'লে বহুত ডাঙৰ ঘটনা হ'ব পাৰে। কিবা হৈয়ে আছে ইতিমধ্যে ঘটনা, আৰু যাতে নহয়। একেবাৰে সাগৰ সদৃশ হৈ গৈছে আৰু ৰাস্তাৰ মাজত বৃহৎ গাঁত হৈছে। বহুত ডাঙৰ ঘটনা হ'ব এতিয়া। গাড়ীবিলাক বহুত এক্সিডেণ্ট হ'ব। বহুতো বাচিছে এক্সিডেণ্টৰ পৰা, বহুত ঘটনা হৈছেও। গতিকে এইটো প্ৰশাসনে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰিব লাগে। এয়া দেখিছে। এয়া দেখিছে কিমান ভয়ংকৰ, মানে কি ক'ম আৰু, দেখিছে সকলোৱে ৰাইজে। ইয়াতে ভয়ংকৰ ঘটনা হ'ব পাৰে। এইফালে দেখিছে কিমান গাড়ী আহি আছে। ৰাস্তা ইমান পানীৰ পাছতো ৰাস্তাত গাড়ী অহা বন্ধ হোৱা নাই, আৰু প্ৰশাসনেও এতিয়ালৈকে একো ব্যৱস্থা কৰা নাই। অতি সোনকালে ব্যৱস্থা কৰিলে ভাল, নহ'লে বহুত ঘটনা হ'ব পাৰে। গতিকে আমি এতিয়া ৰাইজ ওলাই আহিবলগীয়া হৈছে। আৰু এইফালে আমাৰ ৰীতা শইকীয়া বৌ, তেখেতো লাগি আছে অহৰহ ইয়াতে, ৰাইজৰ হৈ কাম কৰি আছে তেখেতে। এয়া চব সাগৰ পাৰত যাব নালাগে, একেবাৰে সাগৰ নিচিনা হৈ গৈছে। এয়া বলক এতিয়া বঙালগাঁও তিনিআলি ফালে দেখাম। তাতে এক্সিডেণ্ট হৈছে বহুত ডাঙৰ।
এয়া দেখিছে ঘৰটো এই পানীৰ লগত সমান হৈছে এইফালে দেখিছে মানে সকলোৰে ঘৰ তেনেকুৱা অৱস্থা এককাল একাঠু পানী এয়া চক এক্সিডেণ্ট আগলৈ এয়া ধৰি দিয়াচোন একদম সাৱধানে যাবা দেই বাপৰে অৱস্থা বেয়া হৈছে সেয়া ভাগিলে সেইটো কিবা এটা পাৰ্চ এৰিছে সেয়া দাদা এফালে দেখাই দিয়কচোন এই পথাৰখনত যে অলপ গা লা না পানীটো উলিয়াই দিব লাগে এইবোৰ চাওকচোন কি অৱস্থা গাড়ী স্কুটি ডুবি চব দুখ পালা নেকি তুমি হা দুখ পাইছা উঠি দিয়া এইফালে আহা ধৰি আনাচোন নাজু ধৰি দিয়াচোন ভাই ল'ৰাটোক নাজু ধৰি দিয়াচোন তাই পৰিছে বেচা কঁপিছে ন দুখ পালে পানীত গম নাপায় ন দুখ পোৱাটো ডালটো হেৰি কৰি দিয়াচোন সেইখিনিত ভালকৈ পুতি দিয়া বহুত দুখ পাইছে ছাৰ একদম ভৰিত হেৰি ৰাম ভৰিত কাটিয়ে আছো কেলৈ নাকাটিব বাৰু ৰাম কৃষ্ণ ভয় লাগি গৈছে দেই একদম সাৱধান হ'বা সেইখিনিত ভালকৈ দি দিয়াচোন এডাল গাত আছে যে গম পোৱা নাই ন মানুহবিলাকে ভাইটি চাবা ভালকৈ গাত আছে ভালকৈ চাবা অৱস্থা পাছতহে গম পাবা আৰু ক'ত দুখ পাইছে গাত আছে একেবাৰে আহি মাজেদি অলপ পাৰিলে যাব পাৰিবা নহ'লে গাঁতত সোমাবা সেইফালে দেখিছা বাইক ভাগি আছে সেইটো ল'ৰা গোটেই ভৰিত দুখ পালে ব্লাড গোটেই তেজেৰে লুটুৰি পুটুৰি হৈ গাত আছে সিফালেও গাত আছে চাব চাইডে চবতে গাত আছে এয়া আকৌ আৰু এখন বাইক গাঁতত সোমালে এইফালে সেইখনতো ভাগি পৰি আছে ল'ৰাটো ভৰিত বহুত কাটিলে আৰু এয়া মাজত ডাঙৰ গাঁত একেবাৰে সেইফালে এই দুখন গাড়ী লাগিলে এইফালে এয়া পেচেণ্ট আনিছে দেখিছোঁ ভিতৰত নাকত পাইপ লগাই পেচেণ্ট আহিছে সেইখন নীলা ৰঙৰ ভেনখনত পেচেণ্ট গৈছে একদম নাকত পাইপ দি থৈছে তেনেকুৱা পেচেণ্টটো ইমান দুৰাৱস্থা ৰাস্তাইদি যাব লগা হৈছে সঁচাকৈ অতি সোনকালে প্ৰশাসনে ব্যৱস্থা ল'লে ভাল নহ'লে দেখিয়ে ভয় লাগি গৈছে দেই এই গাড়ীখন মই আকৌ এবাৰ দেখাই দিছোঁ কিয়নো এই যে খিৰিকীৰ কাষত বগাকৈ দেখিছে অকণমান মানুহজনৰ নাকত পাইপ লগাই নিছে নাকে মুখে পাইপ লগাই থৈছে বৰ দুখ লাগিল দেখি তেওঁলোকৰ গাড়ীখনো বেয়া হৈ থাকিল কলৈ বা যাবলৈ আহিছিলে পানীৰ মাজত এতিয়া এনেকৈ ল'ৰাকেইজনে ঠেলি লৈ গৈ আছে বৰ দুখ লাগিল দেখি আধা ৰাস্তাত বেয়াই হৈ গ'ল পানী সোমাই আৰু ঠেলি নিছে ল'ৰাকেইটাই পেচেণ্ট আছে তাতে আৰু এইফালে এয়া দেখিছে ইমান বয়সস্থ মানুহজন পানীত বজাৰ কৰি এনেকৈ আহিব লগা হৈছে উপায় নাই সকলোৰে হৈছে আৰু তেনেকুৱা এয়া সকলো ৰাইজ মিলি পথ অৱৰোধ কৰা হ'ল পাছত পিছে পথ অৱৰোধ কৰিছে বুলি যিবিলাক মেডিকেললৈ আহিছে ইমাৰ্জেঞ্চি গাড়ীবিলাক যাবলৈ দিয়া হৈছে এখন গাড়ী আহিছিলে অৰুণাচলৰ পৰা পেচেণ্ট আনিছে বঙালগাঁও ফালে যাবলৈ দিয়া হ'ল এইফালে যিহেতু একেবাৰে গাঁত আছে ৰাস্তাটো আৰু ৰাইজেও বেয়া ভাবি বা কিবা
বেয়া ভাবি পথ অৱৰোধ কৰিবলৈ অহা নাই, সমস্যাবিলাক সমাধান কৰিবৰ কাৰণেহে আহিছে। যিহেতু বহুত ভয়ংকৰ পৰিণতি হৈছে, ৰাস্তাত এক্সিডেণ্ট হৈছে, মানুহবিলাকৰতো কষ্ট দুৰ্দশা দুৰ্গতিৰ কথা নকওঁৱে, সকলোৱে ঘৰত একাঠু এককাল পানী, আৰু তাৰ মাজতো ৰাস্তাটোৱে বহুত জুৰুলা কৰি দিছে, বহুত ডাঙৰ ডাঙৰ এক্সিডেণ্ট হৈছে দেখিলে আপোনালোকে ভিডিঅ'বোৰত। আৰু সেয়েহে এনেকৈ পথ অৱৰোধ কৰিছিলে, অন্য বেলেগ একো হেৰি নাই, সকলোৰে ভালৰ কাৰণেই আহিছিলে ওলাই। আৰু সেয়া সমাধা হ'ল শেষত, নিশ্চয় আপোনালোকে নিউজত পাইছে, আৰু বিশেষ মই এই বিষয়ে নকওঁ। আৰু মোৰ ভিডিঅ'টো মই ইমানতে সামৰিম। নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে আপোনালোকে মোৰ এনেকৈ মৰম চেনেহ দি থাকিব, আগলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু শেষত আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু শেষত আৰু এটি অনুৰোধ কৰিছোঁ, আপোনালোকে যোনে যোনে মোৰ ভিডিঅ' নতুনকৈ চাই মোৰ এই অকণমানি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। থেংক ইউ।